আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। মাহতারাম নাজিরিন, আগলৈকে আজিও এটা ভিডিঅ' বনাবলৈ সক্ষম হৈছোঁ, আপোনালোকৰ সন্মুখত আহিছোঁ। মোক বাৰে বাৰে কৈ থাকে যে বিভিন্ন ওলামাই কেৰাম বিভিন্ন কথা কয় যে যাৰ ওপৰত কৰ্জা আছে সি কুৰবানী কৰিব পাৰিবনে নাই, ইয়াৰ বিষয়ে এটা ভিডিঅ' বনাওক বুলি মানুহে কৈ থাকে। সেইকাৰণে আজি ইয়াৰ বিষয়ে অলপ চমুকৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আহক আগত প্ৰশ্নটো জানি লওঁ। सवाल: जिस शख्स पर कर्ज है वो खुद के नाम या फिर किसी मरहुमीन के नाम से कुर्बानी करा सकता है क्या? প্ৰশ্ন কৰিছে, যদি কাৰোবাৰ কৰ্জা থাকে, কাৰোবাৰ জিম্মাত যদি কৰ্জা থাকে, পইচা ধাৰ লৈছিলে, ও খুদ কে নাম পাৰ या फिर किसी मरहुमीन के नाम से, যদি তাৰ নিজৰ নামত বা কোনো মৰহুমিন অৰ্থাৎ ইন্তেকাল কৰিছে যিসকল তাৰ ৰিষ্টেদাৰৰ পৰা, তাৰ পৰিয়ালবৰ্গৰ পৰা, তেখেতসকলৰ নামৰ ওপৰত কুৰবানী কৰিব পাৰিবনে নাই? যদি কৰ্জা থাকে, যদি ধাৰ কৰি লোৱা পইচা ধাৰ আছে, তেতিয়াহ'লে সি নিজে কুৰবানী দিব পাৰিব বা মৰহুমিনৰ তৰফৰ পৰা কুৰবানী কৰিব পাৰিবনে নাই? আহক জানি লওঁ উত্তৰটো। बिस्मिल्लाहिर रहमानिर रहीम। जिसके ऊपर कर्ज है उसे चाहिए कि वो कुर्बानी के जानवर खरीदने में जिस कदर पैसे लगाए, पहले उस पैसे को कर्ज अदा करने में सर्फ करे। কৈ আছে যে যাৰ ওপৰত কৰ্জা আছে, যাৰ ওপৰত ঋণ আছে, তাৰ কৰণীয় কাম হ'ল সি কুৰবানী জানুৱাৰ কিনাতকৈ যিখিনি পইচা দি কুৰবানী জানুৱাৰ কিনিব, আগত কি কৰিব, সি সেই টকাটো কৰ্জা আদায় কৰিব। কৰ্জাটো আদায় কৰিলে তাৰ বাৰটো হালকা হৈ যাব। গতিকে আগত কি কৰিব, সেই পইচাটোৰে তাৰ কৰ্জাটো ধাৰ মাৰিব আগত। তাহাম আগাৰ কিছি মকৰুজ নে আপনি তৰফ সে কুৰবানী কি, যদি কোনো মকৰুজ অৰ্থাৎ যোনে কৰ্জা কৰিছে তাৰ ফালৰ পৰা যদি বা মৰহুমিনৰ ফালৰ পৰা যদি কুৰবানী কৰি দিয়ে তো কুৰবানী সহি হৈ যায়গি, তেতিয়াহ'লে কুৰবানী সহি হৈ যাব। ইয়াত কোনো ভেজাল নাথাকে। মানে ধৰি লওক কৰ্জা থাকিলেও আপুনি কুৰবানী দিব পাৰিব, ইয়াত কোনো অসুবিধা নাই, কোনো বাধা নাই। আপোনাৰ ভালৰ কাৰণে এইটো শৰীয়তে আপোনাক কৈছে, ইজাজত দিছে যে আপুনি যদি আপোনাৰ কৰ্জা আছে, আগত আপুনি যদি কৰ্জাটো ধাৰটো যদি মাৰি লয়, তেতিয়া আপোনাৰ বুজটো হালকা হৈ যাব। শৰীয়ত আসান হয়। আপোনাৰ ওপৰত যদি আপুনি চাহেবে নেচাব নহয়, আপোনাৰ ওপৰততো কুৰবানী ৱাজিব নহয়, তাৰ পাছতো যদি আপুনি কুৰবানী দিব বিচাৰে, দিব পাৰিব, কোনো অসুবিধা নাই। তাৰ ওপৰঞ্চিও যদি আপোনাৰ কৰ্জা থাকে, কৰ্জা থাকিলেও আগত আপুনি কৰ্জাটো মাৰি ল'ব। যদি নামাৰে, আপুনি যদি ভাবিছে যে নাই মই কুৰবানী দিম, তেতিয়াহ'লে আপোনাৰ পৰা আদায় হৈ যাব, আপুনি সৱাব পাই যাব। কুৰবানী দিয়া যিমান সৱাব হাচিল হৈ যাব। কিন্তু শৰীয়তে এইটো কৈছে যে আপুনি কৰ্জা থাকিলে মানে আপোনাৰ বুজটো হালকা কৰিবৰ কাৰণে যিটো পইচা দি আপুনি কুৰবানী কৰিব, সেই পইচাটো আপুনি কি কৰিব, যাৰ পৰা লৈছিলে কৰ্জা তাক দি দিব, আপোনাৰ বুজ হালকা হৈ যাব। আশা কৰোঁ বুজি পালে। ইয়াত এইটোৱে আমি বুজি পালোঁ যে কৰ্জা থাকিলেও আপুনি কি কৰিব পাৰিব, কুৰবানী দিব পাৰিব। তো আমি বুজি পালোঁ। ঠিক আছে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।